হেল্ল' ভিউৱাৰ্ছ, ই কুইপাত ৱৰ্ড অফ দ্য ডে ছেগমেণ্টলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ যে কিছুমান মানুহ থাকে বৰ বেছিকে খৰচ কৰে, হয়নে? কৃপণ মানুহ কিছুমান থাকে, কিন্তু আন কিছুমান এনেকুৱা মানুহ থাকে যিয়ে প্ৰয়োজনতকৈ বেছিকে খৰচ কৰি দিয়ে। সেই মানুহখিনিক কি বুলি কয় জানেনে? য়েছ, সেই মানুহখিনিক কয় এক্সট্ৰাভেগেণ্ট। য়েছ, আজিৰ আমাৰ ৱৰ্ডটো হৈছে এক্সট্ৰাভেগেণ্ট, য'ত প্ৰেফিক্স ইউজ হৈ আছে এক্সট্ৰা, অৰ্থাৎ অলপমান বেছি বা বিয়ণ্ড। ৰুট ৱৰ্ডটো হৈছে ভেগ, তাৰে অৰ্থটো হ'ল টু ৱাণ্ডাৰ, অৰ্থাৎ ঘূৰি ফুৰা বা ৱেষ্ট কৰা। তাৰপিছত সাফিক্স লগ হৈ আছে এণ্ড, অৰ্থাৎ কেৰেক্টাৰাইজ বাই a person who is characterized by spending more, ঠিক আছে? So ইয়াৰে মিনিংটো হ'ল spending or acting beyond reasonable limits, excessive, যিয়ে স্পেণ্ড কৰে, কিমান খৰচ কৰে, প্ৰয়োজনতকৈ বেছি, ঠিক আছে? আৰু যদি আমি সেন্টেন্স এটাত লগাই দিওঁ তেতিয়াহ'লে সেন্টেন্সটো এনেকুৱা হ'ব, his extravagant lifestyle led to financial ruin, তেওঁ অৰ্থনৈতিকভাৱে আৰ্থিকভাৱে কি হৈ গ'ল, ধ্বংস হৈ গ'ল, কিহৰ কাৰণে? অধিক খৰচ কৰা স্বভাৱটোৰ কাৰণে। সো এয়া আছিল আজি আমাৰ ৱৰ্ড। আপোনালোকে যদি আজিৰ ৱৰ্ডটোৰ কোনো এন্টনিম বা চিনোনিম জানে আমাক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু এনেকুৱা ৱৰ্ড অফ দ্য ডে ছেগমেন্টৰ আৰু ভিডিঅ'ছৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।